আমাৰ কোকৰাঝাৰ পূব সমষ্টিৰ সন্মানী বিধায়ক লৰেন্স ইছলাৰী মহাশয়ে এই তিনিখন বাগানত ইতিমধ্যে তেখেত 4টা স্কিমৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিলে। তাৰ মাজতে 2টা স্কিম ইতিমধ্যে চেংচন হৈ পেলাই এইটো টেন্ডাৰ হৈ গ'ল। এইটো কিছুদিন পিছতে হয়তো আমি ফাউণ্ডেশ্যন ষ্টোন লেইং কৰিব পাৰিম। আৰু 2টা ৰাস্তা, এই 4টা ৰাস্তাৰে 2টা ৰাস্তা মানে ক্ৰাইটেৰিয়া নপৰাৰ কাৰণে, কিছুমান নৰ্মছ মানে কিবা নোহোৱাৰ কাৰণে এই 2টা ৰাস্তাটো এপ্ৰুভ নহ'ল। গতিকে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। কিন্তু এই 2টা ৰাস্তাটো হৈ আহিলে, গতিকে এই 2টা ৰাস্তাটো আমি ইতিমধ্যে গাই দিছোঁ। তেখেত কৈছে যে সম্পূৰ্ণ ৰাস্তা মানে আমাৰ সমষ্টিৰ পৰা বেলেগ সমষ্টিত লৈ গৈছে বুলি মানে উল্লেখ কৰিছিলে। কিন্তু এইটো কথা সঠিক নহয় আৰু সঁচাও নহয়। তেখেতে এইটো ভুল তথ্য মানে দিছে সংবাদ মাধ্যম যোগে। গতিকে আমি আপোনালোকক এই ৰাস্তাৰ যিটো নাকি নাম যিটো চেংচন হৈছে এইটো আমি গাই দিছোঁ যে ICBP আমাৰ কোকৰাঝাৰ মাগুৰমাৰী বাগানৰে এটা মেনেজাৰ বাংলো টু হাকুৰবাৰী ভিলেজ, ইয়াত 2.9 কিলোমিটাৰ আছে, 2.09 কিলোমিটাৰ 2023-24 বৰ্ষৰ। এইটো ইতিমধ্যে টেন্ডাৰ হৈ গ'ল। আৰু এটা ৰাস্তা আছে ICBP ৰোড ফ্ৰম গুদাম লাইন টু ভুমকি বস্তি মেইন ৰোড, এইটো 1.7 কিলোমিটাৰ হয়। এইটোও ইতিমধ্যে হৈ গ'ল। গতিকে ইয়াত তেখেতসকলক কোনো ধৰণে বঞ্চিত কৰা হোৱা নাই। আমাৰ বাগান অঞ্চলৰ মানুহক কোনো ধৰণৰ বঞ্চিত কৰা হোৱা নাই। তেখেতে কৈছে যে বঞ্চিত কৰা বুলি, হয়তো তেখেতক কোনোবাই মানে ভুল পথে পৰিচালিত কৰিছে। সঠিক তথ্য নোহোৱাকৈ তেখেতে হয়তো কিছু কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে। এতিয়া আমি ক্লিয়াৰিফিকেশ্যন এইটোৱে দিছোঁ যে 4টা ৰাস্তা তাতে ধৰা হৈছিল, 4টাৰ ভিতৰত 2টা চেংচন হৈ আহিল আৰু 2টা ৰাস্তা মানে নৰ্মছত নপৰাৰ কাৰণে এই ৰাস্তা 2টা মানে কেঞ্চেল হোৱা নাই, মানে এপ্ৰুভ হৈ নাহিল। গতিকে এইখিনি কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু লগতে আপোনালোকে সকলোৱে জানে এতিয়া যিহেতু বাজেট ছেশ্যন চলি আছে, আমাৰ সন্মানীয় বিধায়ক মহোদয়ে বাজেট ছেশ্যনতে ব্যস্ত আছে। তেখেত 28 তাৰিখত শেষ হোৱাৰ পিছত আহি পাব আৰু আহি পোৱাৰ পিছতে নিশ্চয় আমাৰ এই অঞ্চলৰ আমাৰ বাগানীয়া ভাই বন্ধুসকলৰ লগত এই সম্পৰ্কে বহি পেলাই তেখেতসকলৰ মানে স্পষ্ট কৰি দিব একচুৱেলি ঘটনাটো কি। গতিকে এই ক্ষেত্ৰত যাতে কোনেও মানে ভুল ধাৰণা নলয় বা ভুল পথে পৰিচালিত নহয়, ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা ইউপি দলৰ ফালৰ পৰা আহ্বান জনাইছোঁ।